আজি মই এনেকুৱা এটা মিঠাই লৈ আহিছোঁ যিটো মিঠাই বনাবলৈ একেবাৰে সহজ। যিসকলে কুকিং নাজানে তেওঁলোকেও বনাব পাৰিব। একেবাৰে সহজ আৰু একেবাৰে কম সময়তে বনাব পাৰি এই মিঠাইটো। এই মিঠাইটো বনাবৰ কাৰণে মই প্ৰথমতে 1 লিটাৰ গাখীৰ গৰম কৰি লৈছোঁ। গাখীৰটো গৰু গাখীৰ হয়, গৰু গাখীৰ জেগাত আপোনালোকে পেকেট গাখীৰো ইউজ কৰিব পাৰে। গাখীৰখিনি ভালদৰে উতলি যোৱাৰ পিছত মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু ইয়াত মই 2 চামুচ ভিনেগাৰ এড কৰিছোঁ। ভিনেগাৰ সলনি আপোনালোকে ইয়াত নেমু ৰসো এড কৰি দিব পাৰে। ভিনেগাৰ দি পেলাই আমি গাখীৰখিনি ফালিব লাগিব, মানে পনীৰ বনাব লাগিব আৰু ভিনেগাৰটো 2 চামুচতকৈ বেছি দিব নালাগে, 2 চামুচেই দিব লাগে। দি লৈ পেলাই এনেকৈ মিলাই দিম ভালদৰে। মিলাই দিয়াৰ লগতে গাখীৰখিনি লগতে ফাটিয়ে যায়, দেখিছে আপোনালোকে গাখীৰখিনি ফাটি গ'ল। ফাটি যোৱাৰ লগতে এই গাখীৰখিনি আপুনি পনীৰো বনাই ল'ব পাৰে। মানে পনীৰটো বনাবলৈও সহজেই আৰু, কিন্তু মই আজি পনীৰ নবনাওঁ, এই মিঠাইটোৱে বনাম। এতিয়া মই গোটেই গাখীৰখিনি এখন চালনী দি এনেকৈ চালি লৈছোঁ। যদি পনীৰ বনাব বিচাৰে তেতিয়াহ'লে এখন কটন কাপোৰত বান্ধি পেলাই মানে থৈ দিব আৰু। এতিয়া মই পনীৰখিনি ভালদৰে ধুই ল'ম, মানে 3-4 বাৰ পানী দি পেলাই ধুই ল'ম, যাতে ইয়াৰ ভিনেগাৰৰ গোন্ধটো নাইকিয়া হৈ যায়। নহ'লে ভিনেগাৰ অকণ টেঙা ভাৱটো থাকিলে ভাল নালাগে। আনফালে এটা গেছত মই এটা কেৰাহী গৰম কৰি লৈছোঁ। কেৰাহীটোত মই অকণমান পানী এড কৰি দিছোঁ। পানীটো এড কৰিছোঁ এইটো কাৰণে, মানে ইয়াত আমি গাখীৰ এড কৰিম, যাতে গাখীৰটো তলত লাগি নাযায়, তাৰ কাৰণে মই পানী এড কৰি দিছোঁ। আৰু এয়া আধা লিটাৰ গাখীৰ মই এড কৰি দিছোঁ। মোৰ গাখীৰখিনি গৰু গাখীৰ হয়। গৰু গাখীৰৰ জেগাত আপোনালোকে তাজা গাখীৰো ল'ব পাৰে। আৰু এই মিঠাইটো বনাবৰ কাৰণে গাখীৰখিনি ডাইৰেক্ট ফ্ৰিজৰ পৰা এড নকৰিব, মানে অলপমান মানে গৰম টাইপৰ হ'ব লাগে আৰু গাখীৰটো ৰুম টেম্পাৰেচাৰৰ গাখীৰ হ'ব লাগে। আৰু গাখীৰখিনি বহুত বেছি গৰমো কৰি দিব নালাগে, অকণমান গৰম হোৱাৰ লগতে ইয়াত মই এবাটি চুজি এড কৰি দিছোঁ। মানে আধা লিটাৰ গাখীৰ কাৰণে গ্ৰাম হিচাপত চাবলৈ গ'লে 100 গ্ৰাম চুজি হ'ব, আৰু 100 গ্ৰাম চুজি মই এড কৰি দিছোঁ। চুজিখিনি এড কৰি পেলাই একেৰাহে মিলাই থাকিম, যাতে চুজিখিনি গুটি বান্ধি নাযায়। চুজিখিনি মিলোৱাৰ 1 মিনিটমানত চুজিখিনি অকণমান যেতিয়া টান হৈ যায়, এইটো পূৰা টান নহওঁতে আৰু ইয়াত মই 2 চামুচ পাউডাৰ গাখীৰ এড কৰি দিছোঁ। ইয়াৰ লগতে মই ইয়াত এড কৰি দিম চেনি মই বাটি চুজিৰ কাৰণে মই আধা বাটি চেনি লৈছোঁ। যোনটো বাটি দি চুজি লৈছে সেই বাটিটো দি আধা বাটি চেনি ল'ব। এতিয়া ভালদৰে এইখিনি মিলাই দিম। মিলাই লৈ পেলাই ইয়াৰ লগতে আমি যোনখিনি পনীৰো বনাই পেলাই থৈছিলোঁ নহয় গাখীৰ ফালি, সেই পনীৰখিনিও এড কৰি দিম। পনীৰখিনি এড কৰোঁতে সদায় কাদ্দুকছ কৰি পেলাই এড কৰিব, নহ'লে হাতে একদম পূৰা মোহাৰি পেলাই গুড়ি কৰি পেলাই এড কৰিব লাগে। পনীৰখিনি চুজিখিনিৰ লগত একদম ভালদৰে মিলাই ল'ম। মিলাই লৈ পেলাই ল' টু মিডিয়াম ফ্লেমত 1 মিনিটমানৰ কাৰণে এইটো আৰু সিজাই ল'ম, মানে একদম পূৰা আটা নিচিনা ডো হৈ যাব লাগে আৰু টান হৈ যাব লাগে। কাৰণ আজি এই ৰেচিপিটোত আমি ৰোল কৰিম, তাৰ কাৰণে যদি আপোনালোকে বৰফি বনাব বিচাৰে তেতিয়াহ'লে ইয়াৰ মানে থিকনেছটো অকণমান ঢিলা ৰাখিলেও হ'ব। আৰু ইয়াত মই অকণমান ফুড কালাৰ এড কৰি দিছোঁ। ফুড কালাৰটো মানে ইমান জৰুৰী নহয়, যদি আপোনালোকে ইচ্ছা কৰে এড কৰিব পাৰে। ফুড কালাৰৰ জেগাত আপোনালোকে যদি কালাৰ নাথাকে তেতিয়াহ'লে অকণমান হালধি পাউডাৰ এড কৰি দিব, তেতিয়াও কালাৰটো ধুনীয়া হয়। আৰু ফুড কালাৰ এড কৰিলে দেখিবলৈ বহুত ধুনীয়া লাগে, সেইকাৰণে মই এড কৰি দিছোঁ। আৰু এয়া চাওক, ফুড কালাৰ এড কৰি পেলাই মই এইখিনি ভালদৰে মিলাই ল'ম। মিলাই লৈ পেলাই 1 মিনিটমানৰ কাৰণে আৰু মানে টাইট হ'বলৈ দিম। আৰু টোটেল মোৰ 5 মিনিট সময় লাগিছে এই প্ৰচেছটো কৰিবলৈ। মিঠাইটো বনাবলৈ একেবাৰে সহজ, মানে বহুত কম সময়তে বনাব পাৰি। আৰু চাওক ইয়াৰ আমাৰ হৈ গ'ল। এতিয়া এইখিনি মই নমাই পেলাই থৈ দিম, অকণমান ঠাণ্ডা হ'বলৈ দিম। আনফালে মই এটা এনেকুৱা পলিথিন লৈ লৈছোঁ, এইটো গেঞ্জিৰ পলিথিন হয়। ইয়াৰ জেগাত আপোনালোকে বাটাৰ পেপাৰো ল'ব পাৰে। মই আজি বাটাৰ পেপাৰ ইউজ কৰা নাই, কাৰণ বাটাৰ পেপাৰ সকলোৰে ঘৰত নাথাকে, তাৰ কাৰণে মই এনেকুৱা নৰ্মেল এটা পলিথিনেই লৈ লৈছোঁ। আৰু পলিথিনটোত যেতিয়া মিশ্ৰণটো অলপ ঠাণ্ডা হৈ যায়, বহুত বেছি ঠাণ্ডাও হ'ব নালাগে, অলপ ঠাণ্ডা হৈ যায়, তেতিয়া মানে পলিথিনটোত এড কৰি দিব। এড কৰি পেলাই এনেকৈ পেলাই মিলাই দিব, মানে ইয়াৰ এটা ৰোল হ'ব লাগে, আৰু এইটো এনেকৈ ঘূৰাই পকাই দিলে ৰোলটো হৈ যায়। এয়া চাওক কিমান ধুনীয়াকৈ ৰোলটো বনি গ'ল। এতিয়া আমি এইটো ৰোলিং কৰি পেলাই আধা ঘণ্টামানৰ কাৰণে ফ্ৰিজত থৈ দিম। যদি আপোনাৰ বহুত বেছি জল্দি হয় তেতিয়াহ'লে আপুনি 10 মিনিটমান ফ্ৰিজাৰত থৈ পেলাই এইটো কাটি ল'ব পাৰে। কিন্তু যদি মানে সময় থাকে তেতিয়াহ'লে আধা ঘণ্টামানৰ কাৰণে এইটো ফ্ৰিজত থৈ দিব, তেতিয়া বেছি ভালকৈ ছেট হৈ যাব। আৰু আপোনালোকে যদি বিচাৰে ৰোল নকৰি পেলাই এইটো বৰফি জমাব বিচাৰে তেতিয়াহ'লে এনেকুৱা এখন প্লেট লৈ ল'ব। প্লেটত অকণমান তেল দি পেলাই গ্ৰীজ কৰি ল'ব। গ্ৰীজ কৰাৰ পিছত ইয়াৰ মিশ্ৰণখিনি প্লেটখনত এড কৰি দিব। আৰু মানে এটা বাতি লৈ ল'ব বা হাতত অকণমান তেল লগাই লৈ পেলাই এইটো মানে যেনেকৈ আমি বৰফি জিমাও নহয় তেনেকৈ বৰফি শ্বেপটো দি দিব। হাতে অকণমান ওপৰৰ পৰা টেপ কৰি দিলে এইটো ধুনীয়াকৈ বৰফিও হৈ যাব। এই মিঠাইটো বনাবৰ কাৰণে আমি চুজি ব্যৱহাৰ কৰিছোঁ। আৰু চুজি ভাঙি নাযায় বা ফাটিও নাযায়, সেইবিলাক কোনো ভয় নাথাকে। চুজিটো হাতে এনেকৈ পেলাই বহুৱাই ল'ব, সমান কৰি দিব 4টা ছাইডত সমান কৰি পেলাই এখন চুৰি লৈ পেলাই ইয়াৰ ওপৰৰ পৰা মানে কাটটো লগাই দিলেই হৈ গ'ল। কাটাটো নিজৰ ইচ্ছামতে কাটিব পাৰে, ৰেক্টেংগুল চাইজতো কাটিব পাৰে বা বৰফি শ্বেপতো কাটিব পাৰে, নিজৰ ইচ্ছা অনুসৰি শ্বেপটো দিব পাৰে।
তো মই বৰফি চেপতে কাটিছোঁ। এয়া চাওক মোৰ মিঠাইটো কাটা হৈ গ'ল। এতিয়া মই এই মিঠাইটো এনেকৈ পেলাই 10 মিনিটৰ কাৰণে থাকিবলৈ দিম। যদি আপোনালোকে এইটো ইচ্ছা কৰিলে ফ্ৰিজতো থৈ দিব পাৰে, কিন্তু মই ফ্ৰিজত নথওঁ। ফ্ৰিজত নোথোৱাকৈ এইটো ভাল হৈ যায়। আৰু 10 মিনিটৰ পিছত এইটো চাম যে কিমান ধুনীয়াকৈ হৈ গৈছে চাওকচোন। মোৰ কাটাটো অকণমান কম হৈছিলে কাৰণে মই আকৌ হেতাখন দি অকণমান কাটি লৈছোঁ। এই মিঠাইটো চাওকচোন কিমান ধুনীয়া হৈছে আৰু কিমান কোমল হয়। এইবাৰ হোলীত এই মিঠাইটো ট্ৰাই কৰি চাব। হোলী বা ৰমজান সকলোতে ট্ৰাই কৰিব পাৰে। বিৰাটেই ধুনীয়া এটা মিঠাই হয়। যিসকলে কুকিং একেবাৰে নাজানে তেওঁলোকৰ কাৰণেও সহজ এই মিঠাইটো বনাবলৈ। আনফালে আধা ঘণ্টা হৈ গ'ল মোৰ ৰ'লটো। এতিয়া মই এইটো ফ্ৰিজৰ পৰা উলিয়াই আনিছোঁ আৰু দেখিছেনে কিমান ধুনীয়াকৈ ছেট হৈ গৈছে। এই ৰ'লটো এতিয়া মই কাটি ল'ম। 1 ইঞ্চিমান দূৰত্বত এইটো কাটি ল'ম। আৰু কাটাৰ আগতে হাতে অকণমান ইয়াৰ যদি শ্বেপটো অকণমান বেয়া হৈ যায় তেতিয়াহ'লে দি ল'ব পাৰে। ইয়াৰ চাইজটো আপোনালোকে নিজৰ হিচাপ অনুসৰিও কৰিব পাৰে, অকণমান ডাঙৰকৈও কৰিব পাৰে। কিন্তু সৰু চাইজত কৰিলে দেখিবলৈ ভাল লাগে। বিলকুল হোটেলত হোৱা মিঠাইৰ দৰে লাগে আৰু তাৰ কাৰণে মই 1 ইঞ্চিমান দূৰত্বত এই মিঠাইটো কাটি লৈছোঁ। আৰু চাওক মই এটা মিঠাই দেখাই দিছোঁ কিমান ধুনীয়া হৈছে এই মিঠাইটো। আৰু এয়া চাওক মোৰ মিঠাইটো কাটা হৈ গ'ল। এতিয়া মই এইটো অকণমান দেখিবলৈ ধুনীয়া লগাৰ কাৰণে আৰু আমি হোলী বুলিও বনাইছোঁ তাৰ কাৰণে মানে মই অকণমান ভাল লগাৰ কাৰণে ইয়াত চান্দিৰ বৰফ লগাইছোঁ। চান্দিৰ বৰফটোৰ জেগাত আপোনালোকে ইয়াত ড্ৰাই ফ্ৰুটছো লগাব পাৰে। পিস্তা মিহিমিহিকৈ কাটি বা কাজু মিহিমিহিকৈ কাটিও লগাব পাৰে বা টুটি ফ্ৰুটিও লগাই দিব পাৰে, তেতিয়াও ভাল লাগে। কিন্তু মই আজি অকণমান হোটেলৰ লুক দিবৰ কাৰণে ইয়াত চান্দিৰ বৰফটো লগাই দিছোঁ। আৰু হয়নে এই মিঠাইটো বনাবলৈ একেবাৰে সহজ আৰু মিঠাইটো দেখিবলৈও যিমান ধুনীয়া নহয় খাবলৈও সিমানেই টেষ্টি হয়। এইবাৰ হোলীত ট্ৰাই কৰি চাব এবাৰ, আৰু যেতিয়ালৈকে ট্ৰাই নকৰে তেতিয়ালৈকে গম নাপায় কিমান টেষ্টি। এতিয়া মই মিঠাইটো সজাই ল'ম এখন প্লেটত আৰু এইটো আপুনি ছাৰ্ভ কৰিব পাৰে। আপোনাৰ ঘৰলৈ আলহী আহিলেও ছাৰ্ভ কৰিব পাৰে বা ঘৰতো বনাই পেলাই খাব পাৰে। বিৰাটেই টেষ্টি হয়। এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা হৈছে মোক জনাব। আপোনালোকক আজিৰ এই ৰেচিপিটো কেনেকুৱা লাগিছে। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ভিডিঅ'বোৰ আগলৈও পাই থাকিবৰ কাৰণে। আনফালে মোৰ বৰফিটো ৰেডি হৈ গ'ল। আপোনালোকক আজিৰ এই কোনটো ৰেচিপি ভাল লাগিছে বেছিকৈ, মানে সহজ কোনটো লাগিছে মোক জনাবচোন।